এইবাৰো ২৫০ কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছোঁ। যোৱাবাৰ অসমত মাত্ৰ ৫টা মথাউৰি ভাঙিছে। লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে, কিন্তু নদীৰ কাষত যিবিলাক থাকে, মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে, তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই। কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই। ৫ জেগাত মথাউৰি ভাঙিছে। এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে। মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক, সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন লওক, বাৰে বাৰে ঘোষণা কৰিছে। মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক, যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব। মহিলা উদ্যমিতা আঁচনি আমি ধনসমূহ অসমত বিতৰণ কৰোঁ, কিছু জুনত, কিছু জুলাইত। এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 60খন হ'ব। গতিকে 2 মাহ লাগিব। 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল, প্ৰতিশ্ৰুতিখিনিৰো ইলেকশ্যনৰ পিছত পূৰা কৰিলে নহ'ব, আগতে কৰিব লাগিব। গতিকে পূৰা দমে কাম হ'ব। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।